হেল্ল' গাইজ, কেনে আছে সকলো? আশা কৰোঁ সকলোৰে ভালে। আজি আকৌ লৈ আহিছোঁ এটা ইফতাৰ ভ্লগ। আৰু আজি বনোৱা হৈছিলে ব্ৰেড আলু চপৰ এটা ৰেচিপি। খুব ইজি আৰু চিম্পল ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। বইল আলু লোৱাৰ পিছতে তাতে ব্ৰেড শ্লাইচ কেইখনমান দি পিঁয়াজ জলকীয়া ধনিয়া দিয়াৰ পিছতে ঘৰত ব্যৱহাৰ হোৱা ৰেগুলাৰ মছলাখিনিয়ে দিছোঁ। আৰু আপোনালোকে এক্সট্ৰা কিবা মছলা দিব বিচাৰিলে দিব পাৰে। ভালদৰে ইয়াক সানি লোৱাৰ পিছতে ইয়াক মই শ্বেপ দি ল'ম। আপোনালোকে যিকোনো ধৰণৰ শ্বেপতে বনাব পাৰে। মই এনেকুৱা ধৰণৰ শ্বেপে বনাইছোঁ, আলু চপৰ যিটো ৰেগুলাৰ শ্বেপ থাকে। তাৰপিছতে ধুনীয়াকৈ ব্ৰেড ক্ৰাম্পছত বাহিৰৰ পৰা লগাই লৈছোঁ ব্ৰেড ক্ৰাম্পছ। যিহেতু ব্ৰেড ক্ৰাম্পছ দিলে অলপ ক্ৰিস্পি হয়, আপোনালোকে বেচনত ডুবুৱাইও বনাব পাৰে। আৰু এনেদৰে ব্ৰেড ক্ৰাম্পছ লগাই আপোনালোকে ফ্ৰিজাৰত ষ্ট'ৰ কৰি ৰাখিবও পাৰে। এইফালে মই গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ আৰু খুব ইজি নহয় জানো ৰেচিপিটো? আপোনালোকে ট্ৰাই কৰিলে মোক নিশ্চয় জনাব। এইফালে পকৰা বনোৱা হৈয়ে গ'ল। তাৰপিছতে মই এইফালে কণী বইল কৰিছিলোঁ। কণী বইলখিনি চিলি লৈছোঁ ভালদৰে। আজি ফ্ৰুটছত আছিলে কল, আপেল, অমিতা, খেজুৰ, তৰমুজ। তাৰপিছতে ধুনীয়াকৈ মই ইফতাৰখিনি ৰেডি কৰি দিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে প্লিজ লাইক এটা দি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।